এতিয়া শিৱসাগৰ চৰাইদেউতো একে গতি, বহুতে সহায় কৰিছে, চবেই পঠিয়াইছে, কিন্তু তাৰ মাজতে কোনোবাই বেছি গুৰুত্ব দিছে ক'ত? প্ৰচাৰত। পৰা কেনেকৈ ভৰি টানি আপোনাক তললৈ নমাব পাৰোঁ, সন্মুখত যাবলৈ সাহ নাই, কাৰণ আপুনি সত্য শুদ্ধ মাৰ্গত গৈ আছে। গতিকে আপোনাক প্ৰতিবাদ কৰাৰ তেওঁলোকৰ সাহস, সৎ সাহস, সন্মুখত আহি কৰাৰ সাহস নাই, কিন্তু পিছফালৰ পৰা মনে মনে লুকাই চুৰকে বিভিন্ন কৌশল অৱলম্বন কৰি কেনেকৈ আপোনাক পৰাজয় কৰিব পাৰোঁ সেইটো চিন্তাত থাকে এচাম। ইয়াত যিমানবিলাক দুৰ্জয় আছিল, সকলোৱে যদুবংশক হিংসা কৰি ক'লে দেখা বলভদ্ৰ এইটো সমৰে দুৰ্জয়, পাশা খেলি আকৌ জিনিওক মহাশয়। ইয়াক সমুখ সমৰত নোৱাৰিবা, গতিকে পাশা খেলা, খেলৰ দ্বাৰা ইয়াক আমি হৰুৱাব পাৰিম। পাশা খেলিবাক নজানয় সমুদায়, পাওক লাজ আমি খব হৈ বহু সহায়, এইখিনি ৰুক্মবীৰে মনে কৰি সাস, বলক বলন্ত আশা খেলিওক পাশ। আৰু যেতিয়া অপশক্তিবিলাক একত্ৰিত হৈ ৰুক্মক ক'লেগৈ যে তুমি বলভদ্ৰক গৈ কোৱাগৈ যে তেওঁ যাতে পাশা খেলে, আৰু তেওঁ লাজ কৰিব, নাজানো বুলি ক'বলৈ সভাৰ মাজত, গতিকে তেওঁ খেলিম বুলি ক'ব। সেইকাৰণে সকলো অপশক্তি একত্ৰিত হৈ ৰুক্মবীৰক পঠাই দিলে, আৰু তেওঁ গৈ পেলাই এতিয়া কৈছেগৈ যে বলক হে বলভদ্ৰ, আহা আমি এবাৰ পাশা খেলোঁ, কাৰণ বিবাহ হৈ গ'ল, এতিয়া অকণমান এণ্টাৰটেইনমেণ্ট। সেইকাৰণে পাশা খেলাৰ কাৰণে কৈছে। চাওক কাৰ ক'ত ইণ্টাৰেষ্ট, যাৰ য'ত ইণ্টাৰেষ্ট, পাশা খেলত ইণ্টাৰেষ্ট। আৰু এনেকুৱা ঘটনা চাওক, পাশা খেল মহাভাৰতত সকলোৱে কৈছে যে ধৰ্মৰাজ যুধিষ্ঠিৰ, দুৰ্যোধন অহংকাৰী, কিন্তু মোৰ দৃষ্টিকোণ অলপ বেলেগ ধৰণৰ। মই কওঁ যে আপোনালোকে চৰিত্ৰবিলাক জাজ নকৰিব তেনেকৈ, তেওঁলোকৰ প্ৰতিটো কৰ্ম এনালাইজ কৰক। যোনটো কৰ্ম আপুনি ভাল পাইছে, যিটো কৰ্ম পজিটিভ, সেইটো আপুনি গ্ৰহণ কৰক, যিটো গ্ৰহণ কৰাৰ যোগ্য নহয় সেইটো এৰি দিয়ক। ধৰ্মৰাজ যুধিষ্ঠিৰ হ'ল বুলিয়ে পাশা খেলত পত্নীক লগাই দিয়া বিষয়টো আপুনি গ্ৰহণ কৰিব নেকি? এইটো গ্ৰহণযোগ্য হ'ব নোৱাৰে, কেতিয়াও হ'ব নোৱাৰে। গতিকে লাগিলে যুধিষ্ঠিৰ নহওক আৰু কোনোবা হওক, যিটো বেয়া সেইটো বেয়া, যিটো ভাল সেইটো ভাল। বুজি পাইছে নাই? দুৰ্যোধন অহংকাৰী হ'ব পাৰে, বিপদৰ সময়ত অংগৰজা ৰাজ্য দান কৰিছে কাক? কৰ্ণক। যিয়ে নহওক, এজন কোনোবা যুৱকক যেতিয়া সভাৰ মাজত সকলোৱে যেতিয়া এজন একো ৰাজ্য নাই বুলি কৈ বা ৰজা নহয় বুলি কৈ যেতিয়া তেওঁক হাঁহিছে, ঠাট্টা কৰিছে, মস্কৰা কৰিছে, তেতিয়া তেওঁ দুৰ্যোধনে কৈছে মোৰ আধা ৰাজ্য দিলোঁ, এতিয়াৰ পৰা অংগৰাজ, মই সন্মান দিছোঁ। ত্যাগটো চাওক, যিয়ে নহওক, মনত যি নাথাকক। গতিকে কোনো সময়ত আপোনালোকে চৰিত্ৰবিলাক ডাইৰেক্ট এজন মানুহ এজন ভাল এজন বেয়া এনেকৈ জাজ কৰিব নালাগে। তেওঁৰ মাজত ভাল আৰু বেয়া দুইটা কোৱালিটি থাকিব পাৰে। ভালখিনি গ্ৰহণ কৰক, বেয়াখিনি ত্যাগ কৰক। যিকোনো শাস্ত্ৰ অধ্যয়ন কৰিলে এইটোৱে পাব। ভাল যিমানখিনি আছে আপুনি লওক, বেয়াখিনি ত্যাগ কৰক। আমাৰ কৰ্তব্য কি? আমি শাস্ত্ৰবিলাক কিয় অধ্যয়ন কৰিব লাগে? আমাৰ জীৱনটো যাতে আমি সফল কৰিব পাৰোঁ, এই কাহিনীবিলাকৰ দ্বাৰা যাতে আমি ভাল বস্তুটো ল'ব পাৰোঁ, আৰু নিজৰ জীৱনটোত আচৰণ কৰি আমি যাতে আগবাঢ়িব পাৰোঁ। বৰ চিধা কথা, কিন্তু ইণ্টাৰেষ্টিং কথাটো ক'ত? আমি জনাখিনিয়ে নামানো। ভগৱান কৃষ্ণ যেতিয়া শান্তি দূত হৈ হস্তিনাপুৰ যেতিয়া গ'ল আৰু দুৰ্যোধনক ক'লে যে দাদা, যদি তুমি যুদ্ধ হোৱাটো বিচৰা নাই মোৰ উপদেশ মানি লোৱা। দুৰ্যোধনে ক'লে কেশৱ কি মই আধা ৰাজ্য দিব লাগিব? বোলে নালাগে, মাত্ৰ 5খন গাঁও দিয়া, মই পঞ্চ পাণ্ডৱক বুজাই দিব আৰু মোৰ কথা তেওঁলোকে নেপেলায়। 5খন গাঁও মাত্ৰ দিয়া, 5খন গাঁৱত তেওঁ সন্তুষ্ট হ'ব। দুৰ্যোধনে কৈছে 5খন গাঁৱতো বহুত দূৰৰ কথা, বেজীৰ আগত উঠা সামান্য মাটিকণো মই নিদিওঁ বিনা যুদ্ধে। তে ভগৱানে ক'লে যে দাদা তুমি ধৰ্ম কি বুজি পোৱা নে নাই? দুৰ্যোধনে কৈছে জানামি ধৰ্মম নাচমে প্ৰবৃত্তি, ধৰ্ম কি মই জানো, কিন্তু মোৰ মানিবলৈ ইচ্ছা নাই। ভগৱানে ক'লে অধৰ্ম কি জানা নে নাই? দুৰ্যোধনে কৈছে জানামি অধৰ্মম নাচমে নিবৃত্তি, অধৰ্ম কি সেইটোও জানো, কিন্তু মোৰ নকৰাকৈ থকাৰ ইচ্ছা নাই। এতিয়া কি ক'ব আপুনি? আপুনি মই ভাবিম যে দুৰ্যোধন তেনেকুৱা নহয়, আমিবিলাকো একে। কোন মানুহ এনেকুৱা আছে যোনে ধৰ্ম অধৰ্ম নাজানে কওক? যোনে সত্য অসত্য নাজানে, বেয়া ভাল নাজানে, এনেকুৱা কোন আছে? যদি নাজানিলেহেঁতেন তেতিয়াহ'লে সমাজত যিমানবিলাক অপকৰ্ম হৈছে চব মনে মনে নহয় অপেনলি হ'লহেঁতেন। যিমানবিলাক বেয়া কাম হৈছে, দুৰ্নীতি হৈছে, ঘোষখোৰী হৈছে, চুৰ হৈছে, ডকাইত হৈছে, ধৰ্ষণ লুণ্ঠন, চব মনে মনে কিয় হয়? তাৰ মানে আমি জানো যে এইটো বেয়া, দেখুৱাই কৰিব নোৱাৰি। তাৰ মানে ধৰ্ম জানো আমি, আমাক আৰু শিকাব নালাগে। জনা কথাটো আমি নামানো,
বুজি পাইছেনে নাই? অকণমান ভাল কাম কৰিলে বেনাৰিং কৰি দিয়ে, পোষ্টাৰিং কৰি দিয়ে। কোভিডৰ সময়ত 1 কেজি চাউল 5 জনে ধৰি পেলাই এজনক দি ছ'চিয়েল মিডিয়াত আপলোড কৰে ফটো লৈ। এতিয়া শিৱসাগৰ চৰাইদেউতো একেই গতি, বহুতে সহায় কৰিছে, চবেই পঠিয়াইছে। কিন্তু তাৰ মাজতে কোনোবাই বেছি গুৰুত্ব দিছে ক'ত? প্ৰচাৰত। সহায় কৰিছে, ন' ডাউট। অসমৰ প্ৰতিজন মানুহে সহায় কৰিছে, নকৰাকৈ কোনো থকা নাই। এইটো জৰুৰী নহয় যে চব তালৈ যাব লাগিব। যোনে যেনেকৈ পাৰিছে সহায় কৰিছে, যাৰ যেনেকুৱা সামৰ্থ্য কৰিছে। কিন্তু তাৰে কিছুমান চাইলেণ্ট, বছ কৰিছে, একো নাই। আৰু শাস্ত্ৰত সেইটোৱে কৈছে, দাতব্যমিতি য়দ দানম দিয়তে অনুপকাৰিণে দেশে কালে চ পাত্ৰে চ তদ দানম সাত্বিকম স্মৃতম। ৭ম অধ্যায় ২০ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, দান দি পেলাই বিনিময় নিবিচাৰিবা। প্ৰচাৰটো এটা বিনিময়, প্ৰচাৰটো এটা বিনিময়। আপুনি কাৰোবাক দি পেলাই যদি এইটো প্ৰচাৰ কৰাই ফুৰিছে, মই অমুকত ইমান দিলোঁ, তমুকত তিমান দিলোঁ, সেইটো এটা বিনিময়। দুৰ্যোধনে কৈছে, মই ধৰ্ম জানো কিন্তু মোৰ মানিবলৈ ইচ্ছা নাই। আৰু অধৰ্ম কি সেইটোও জানো, কিন্তু নকৰাকৈ থাকিবলৈ ইচ্ছা নাই। কেনাপি দেৱেনা হৃদি স্থিতম যথা নিয়োজয়ছে তথা কৰোমি। মাধৱ পুৰুষে এইটো শ্লোকৰ অনুবাদ কৰিলে, ধৰ্মক জানো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়, হৃদিস্থিত হোৱা তুমি যেন কৰা বাহা স্বামী, ঋষিকেশ কৰিব তেনয়। বুজি পাইছে না? আমি জনাত জানো সকলোৱে, নজনা খুব কম আছে। সেইকাৰণে আমাৰ এটাই অনুৰোধ থাকে, য'তে যাওঁ আপোনালোকে যিখিনি জানে প্ৰথমতে সেইখিনি মানিবলৈ চাওক। নালাগে ভক্তিত দেৱ দ্বিজ ঋষি হৈবে, নালাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিবে। বহুত জনাৰো প্ৰয়োজন নাই, যিখিনি জানিছে সেইখিনি মানিবলৈতো চেষ্টা কৰক। আমি সকলোৱে জানো যে কলিযুগত সৌনকৰ প্ৰশ্নত সুত মুনিয়ে কৈছিল, সবেই পুংসাম পৰধৰ্ম যত ভক্তিৰ অধোক সজে, অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি। ১-২-৬ প্ৰথম স্কন্ধ ২য় অধ্যায় ৬ নম্বৰ শ্লোকত সুত মুনিয়ে সৌনক আদি ২৮ সহস্ৰ ঋষিক ক'লে, হে ঋষি সমস্ত কলিযুগৰ পৰম ধৰ্ম এটাই, আৰু সেইটো হৈছে কৃষ্ণত একান্ত ভক্তি। কিন্তু চৰ্ত দুটা বান্ধি দিছে। কেনেকৈ? এটা দিছে অহেতুকি, হেতু থাকিব নোৱাৰিব, নিষ্কামভাৱে। আৰু এটা দিছে অপ্ৰতিহত, প্ৰতিহত হ'ব নালাগে, ব্ৰেক হ'ব নালাগে, অন্তৰবিহীন, নিৰন্তৰভাৱে। সেইকাৰণে অধ্যায়ৰ শেষত কি থাকে? নিৰন্তৰে ডাকি বোলা হৰি হৰি, নিৰন্তৰে ডাকি বোলা ৰাম ৰাম। এই নিৰন্তৰ শব্দটো যে বাৰে বাৰে ব্যৱহাৰ কৰিছে, কাৰণটো কি? অন্তৰবিহীনভাৱে তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধচ্চ ময়ো অৰ্পিত মনোবুদ্ধিৰ বাবে বৈশ্যস্য অসংশয়। ৮ম অধ্যায় ৭ নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, প্ৰতিটো মুহূৰ্তত মোৰ কথা স্মৰণ কৰাৰ তোৰ কৰ্তব্য কৰ্ম তই কৰি যা। মন আৰু বুদ্ধি কেৱল মোক দি থৈ যা। 11টা ইন্দ্ৰিয় আমাক দিছে, 5টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয়, মনসমে 11। ভগৱানে কৈছে 10টা ইন্দ্ৰিয় তোৰ কামত লগা, সংসাৰৰ কাম কৰ, মোৰ একো আপত্তি নাই।